মিছন বসুন্ধৰা 2.0 যদি আপুনি ভূমিৰ পট্টা পাইছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। কাৰণ আপোনালোকৰ পট্টন পট্ট ভূমিৰ পট্টা আৰু জমাবন্দীৰ মাজত কিবা খেলিমেলি আছে নি সেইটো আপোনালোকে কেনেদৰে চেক কৰিব? গোটেইকেইটা একেই আছেনে নে তাত ক'ৰবাত ধৰি লওক জমাবন্দীত মাটিকালি কম আছে, ধৰি লওক পট্টাখনত মাটিকালিটো বেছিকৈ লিখা আছে। আৰু এই বিষয়বস্তুখিনি জানিবৰ বাবে আপুনি ভিডিঅ'টো চাওক। নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপম গগৈ, আপোনালোকে চাই আছে অৰুণোদয় অসম। যিহেতু আজিৰ বিষয়বস্তুটো হৈছে মিছন বসুন্ধৰা 2.0 যিসকলে ভূমিপট্টা পালে বা যিসকলে পট্টন পট্ট পালে তেখেতলোকে ভূমিপট্টাখন কেনেদৰে ডাউনলোড কৰিব আৰু লগতে ভূমিপট্টা পট্টন পট্ট আৰু জমাবন্দীৰ মাজত কিবা ডিফাৰেঞ্চ আছে নি সেইটো কেনেদৰে চেক কৰিব। আৰু সেইটো চোৱাটো আপোনালোকৰ বাবে এটা দায়িত্ব আৰু কৰ্তব্য হয়। কাৰণ গোটেইকেইটা বস্তু মিলি থাকিলে আপোনাৰে সুবিধা হ'ব। পাছত যদি আপোনাৰ প্ৰব্লেম হয়, পাছত প্ৰব্লেম হোৱাতকৈ এতিয়াই আপুনি গোটেই প্ৰব্লেমটো শুদ্ধ বা ঠিক কৰি লোৱাটো ভাল। চ' বেছিকৈ নকওঁ, মই প্ৰথম আমি কম্পিউটাৰ স্ক্ৰীন যাওঁ। প্ৰথমতে মই আপোনালোকক ভূমিপট্টা কেনেদৰে ডাউনলোড কৰে আৰু যিসকলৰ পট্টন পট্ট আছে তেখেতলোকৰ কিছুমানৰ ভূমিপট্টাটো ডাউনলোড নাই হোৱা, এই বিষয়বস্তুখিনি মই কম্পিউটাৰ স্ক্ৰীনৰ পৰা আপোনালোকক দেখাই দিম। আপোনালোকে চাই ল'ব আৰু লগতে গোটেই তিনিটা বস্তুত সামঞ্জস্য আছে নাই সেইটো আপোনালোকে চাব। আৰু যদি নাই, ধৰি লওক ক'লোৱে মই এবাৰ ভূমিৰ পট্টাত বেলেগ আছে মাটিকালি বা পট্টন পট্টত মাটিকালিটো বেলেগ আছে আৰু জমাবন্দীত মাটিকালি বেলেগ ওলাইছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? এই বিষয় বস্তুবোৰ জনা উচিত আৰু সেইবাবে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। ভিডিঅ'টোৰ ফাৰ্ষ্ট ষ্টেপটোত আপোনালোকক দেখাই লওঁ মিছন বসুন্ধৰা 2.0ত আপোনালোকে যিখন ভূমিপট্টা পালে সেইখন আপোনালোকে ডাউনলোড কেনেদৰে কৰিব, বা যিসকলে অকল পট্টন পট্ট পাই থৈছে তেখেতলোকে ডাউনলোড ক'ৰ পৰা কৰিব। আৰু তাৰ বাবে আমি আহিব লাগিব প্ৰথমেই সেৱা সেতু পৰ্টেলটোত। সেৱা সেতু পৰ্টেলটোত গৈ আপোনালোকে লগ ইন এণ্ড ৰেজিষ্টাৰ্ড গৈ চিটিজেনত ক্লিক কৰিব। এনেকুৱা এটা পেজ খোল খাই আহিব। যদি আপোনালোকৰ হাতত আপোনালোকে ৰেজিষ্টাৰ কৰা যোনটো দি মোবাইল নাম্বাৰ দি আপোনালোকে এপ্লাই কৰিছিলে আৰু তাৰ যদি ID পাছৱৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াত ID পাছৱৰ্ড দি লগ ইন হ'ব। আৰু যদি নাই তেনেহ'লে নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যনত ক্লিক কৰি আপোনালোকে ইয়াতেই দুটামান তথ্য ফিল আপ কৰি আপোনালোকে ইয়াত আপুনি লগ ইন আইডিটো বনাই আপোনালোকে ইয়াত এক্সেছ লগ ইন হ'ব পাৰিব। ইয়াতে কি দিব লাগে? মোবাইল নাম্বাৰ দিব, জেনেৰেট OTP কৰিব, তাৰপিছত আপোনাৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ ভৰাব, পাৰ্চনেল মেছেজ কিবা এটা লিখি দিব, ইউজাৰ নেম আপুনি যি থয় সেইটো লিখিব, পাছৱৰ্ড কেইটা দিব। এইখিনি আপোনালোকে জানেই, ঠিক আছে। এতিয়া মই কৰিম কি, মোৰতো অলৰেডি ইয়াত লগ ইন ID পাছৱৰ্ড মোৰ মনত আছে। চ' মই ইয়াত ID আৰু ইউজাৰ নেম আৰু পাছৱৰ্ড বা মোবাইল নাম্বাৰ পাছৱৰ্ড দি মই ইয়াত লগ ইন হৈ ল'ম। আপোনালোকেও ঠিক তেনেদৰে কৰিব। লগ ইন হোৱাৰ পাছত ঠিক আপোনালোকৰ এনেদৰে খুলিব। মই ইয়াত আপোনালোকে চিলিং মাটি হওক বা এপিলেণ্ট যি হ'লেও এপ্লাই কৰিলে, মই এপিলেণ্টটোৱে দেখাইছোঁ। আপোনালোকে বসুন্ধৰা 2.0ত কিবা এটা মাটি এপ্লাই কৰিছিলে তাৰ এপ্লিকেশ্যনটো পাই যাব আৰু এপ্লিকেশ্যন ছাৰ্ভিচ নেমটো আপোনালোকে পঢ়ি ল'ব, আপোনালোকে যোনটো এপ্লাই কৰিছিলে। আৰু ইয়াতে গৈ আপোনালোকে প্ৰথমতে কৰিব ট্ৰেক প্ৰগ্ৰেছ এণ্ড ডাউনলোড, এইটো ক্লিক কৰিব হা, এইটো টিক কৰিব। ইয়াৰ পাছত কণ্টিনিউ ট্ৰেক ইয়াত ক্লিক কৰিব। কণ্টিনিউ ট্ৰেক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব আৰু এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে তললৈ স্ক্ৰল কৰিব। আৰু তললৈ স্ক্ৰল কৰাৰ পাছত দেখিছে প্ৰস্তাৱিত পট্টন পট্ট যোনটো ডাউনলোড কৰিবলৈ মই আগত শিকাইছিলোঁ আৰু তাৰ তলতে আছে এইটো চাওক প্ৰস্তাৱিত পট্টন পট্ট। দেখিলে এইখিনি কথা আমি পাতিম, যোনটো যদি কিবা ডিফাৰেঞ্চ আছে পট্টা আৰু প্ৰস্তাৱিত পট্টন পট্টৰ মাজত সেইখিনি আমি পাছলৈ পাতি আছোঁ। তাৰপাছত আছে চাওক ডিজিটেল পাট্টা। ডিজিটেল পাট্টা দেখিলে নহয়, ভিউ ডিজিটেল পাট্টা, ইয়াতে ক্লিক কৰিব। কাৰণ ফাইলটো ডাঙৰ হয়, ডাউনলোড হ'বলৈ অলপ টাইম লাগিব পাৰে। আৰু ফাইলটো ভিউ হোৱাৰ পাছত আপোনালোকে এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। দেখিলে ছেভ অপশ্যনটো, যদি আপোনালোকে ফায়াৰফক্সত কৰি আছে, যদি ক্ৰমত কৰে অট'মেটিকেলি কেতিয়াবা ডাউনলোড হয়, আৰু ডাউনলোড নহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ঠিক এনেদৰে ওলাব হা, কালাৰ ওলাব যিখন আপোনালোকে ইয়াত খেৰাজ ম্যাদী পট্টা দেখিছে ন, আপোনালোকক যোনখন এনেকৈ মিটিং পাতি দিয়া হৈছিলে বা আপোনালোকে চাৰ্কল অফিচৰ পৰা কালেক্ট কৰিছিলে সেইখন ব্লেক এণ্ড হোৱাইট আছিলে। কিন্তু আপুনি যেতিয়া ৱেবছাইটৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব সেইটো তেতিয়া আপোনালোকে কালাৰ কপি এটা পাব। আৰু এইখনেই হৈছে পট্টাখন কেনেদৰে মিছন বসুন্ধৰা 2.0ৰ পট্টা কেনেদৰে ডাউনলোড কৰে আপোনালোকে দেখিলে। আৰু ইয়াৰ পাছত আহোঁ, ইয়াত যদি ক'ৰবাত কিবা বিসংগতি আছে সেইখিনি আমি কেনেদৰে ঠিক কৰিম। চ' এইটো একাউণ্টত এই পট্টাখন, ইয়াৰ জমাবন্দী, ইয়াৰ পট্টন পট্ট গোটেইখিনি একেই আছে, মই চাইছিলোঁ। চ' এখন ঠিক আছে, কিন্তু কিছুমানৰ ক্ষেত্ৰত সেইটো ভুলো থাকিব পাৰে। যিসকলে অকল পট্টন পট্ট পাইছে তেখেতলোকৰ পট্টা ডাউনলোড কৰিবলৈ কি কৰিব লাগিব? তেখেতলোকে পট্টা ডাউনলোড কৰিবলৈ একেই প্ৰচেছ হয়। আপোনালোকে তেখেতলোকৰ ঠিক এনেদৰে তেখেতলোকৰ তলতো আপুনি যেতিয়া লগ ইন হ'ব এই ডিজিটেল পাট্টা অপশ্যনটো আহিব আৰু ভিউ ডিজিটেল পাট্টাত আপুনি ক্লিক কৰিয়ে পট্টন পট্ট পোৱা যিসকল আছে তেখেতলোকেও পট্টাখন ডাউনলোড কৰি ল'ব পাৰিব যদি আপলোডেড আছে।
কিন্তু কিছু ক্ষেত্ৰত মই বহুত মানুহ পাইছোঁ তেখেতলোকৰ মানে কিছুমানৰ মানে পট্টাখন আপুনি যেতিয়া ভিউ ডিজিটেল পাট্টা কৰে তেতিয়া আপোনালোকৰ সেইটো এৰ'ৰ আহে চ' এৰ'ৰটো মই দেখাই দিছোঁ আপোনালোকক কি এৰ'ৰ আহে তেতিয়া আপুনি কি কৰিব মই সেইখিনি কৈ আছোঁ চাওক এতিয়া মই বেলেগ এটা একাউণ্ট লগ ইন হ'লোঁ হা মানে মোৰ চেণ্টাৰতে আহি কৰা তাৰে এটা একাউণ্ট মই লগ ইন হৈছোঁ আৰু ইয়াতেই মই প্ৰথমখন এপিলেণ্ডৰ দেখাইছিলোঁ আপোনালোকৰ পট্টা ডাউনলোড কৰা ইয়াত ছেটেলমেণ্ট অফ খাছ এণ্ড চিলিং চাৰ্প্লাছ লেণ্ডৰ ইয়াত হৈছে কি কেছটো মই আপোনালোকক দেখাই আছোঁ আপোনালোকে বুজি পাব এইখন ছেটেলমেণ্ট হৈ গ'ল অলৰেডি ডেলিভাৰ্ড হৈ গ'ল এপ্লিকেশ্যন ট্ৰেক প্ৰগ্ৰেছ এণ্ড ডাউনলোড এখেতলোকে পটাখন এতিয়ালৈকে পোৱা নাই ইয়াতনো কিনো মানে গণ্ডগোল আছে মই সেইটো আপোনালোকক জনাব বিচাৰিছোঁ তাৰপিছত ট্ৰেক এণ্ড কণ্টিনিউ কৰিম ছেইম প্ৰচেছ হয় আপোনালোকে চাই যাওক আৰু ইয়াতে আপুনি তললৈ চালে দেখিলে প্ৰস্তাৱিত পত্তন পত্ৰ দেখিছে আৰু এই ডিজিটেল পট্টা এই একাউণ্টটোত যদি মই ভিউ ডিজিটেল পট্টাত ক্লিক কৰোঁ তেতিয়া এই এৰৰটো আহে দেখিলে পটাখন ডাউনলোড নহয় ডাইৰেক্ট এৰৰ এটা দেখিলে আৰু ইয়াতেই মই এটা বস্তু দেখাম মই প্ৰস্তাৱিত পত্তন পত্ৰখন প্ৰথম ডাউনলোড কৰি লৈছোঁ ৰ'ব এই যোনখন পত্তন পত্ৰ হয় যোনখন মই এতিয়া ভিউ কৰিছোঁ ইয়াত আপোনালোকে চাওক পত্তন পত্ৰখনত আপোনালোকৰ এৰিয়া এল'টেড কৰিছে আপোনালোকৰ 2 বিঘা 2 কঠা 5 লেচা এই একেজন ব্যক্তিৰে পটাখন ডাউনলোড নাই হোৱা পটাখনত এৰৰ আহি আছে কিয় আপোনালোকে ইয়াৰ বাবে কি কৰিব লাগিব সেইটো মই ক'ম ইয়াত লিখাই আছে প্লিজ কণ্টেক্ট এডমিন মানে আপুনি এডমিন আমাৰ নিয়েৰেষ্ট এডমিন হৈছে চাৰ্কুল অফিচ চ' আমি চাৰ্কুল অফিচত কণ্টেক্ট কৰিব লাগিব এই পটাখনৰ কাৰণে বা এই ব্যক্তিজনে চাৰ্কুল অফিচ কণ্টেক্ট কৰিব লাগিব হা আৰু ইয়াতে চাওক 2 বিঘা 2 কঠা 5 লেচা আছে হয় নাই এতিয়া আপোনালোকে ভাবিছে আপোনালোকৰ জমাবন্দীখন কেনেকৈ চাম ইয়াত আপোনালোকে জমাবন্দী আপুনিও চাব পাৰে আপোনাৰ ঠিক আছে নাই মই এখেতৰ জমাবন্দীখন চাইছোঁ কাৰণ এখেতৰ পত্তন পত্ৰ পাইছোঁ কিন্তু এখেতৰ পটা নম্বৰ বা দাগ নাম্বাৰ আমি একো পোৱা নাই ইয়াত যোনটো দাগ নাম্বাৰ আছে সেইটো পুৰণি দাগ নাম্বাৰ শ্ব' কৰি আছে চ' এই মানুহজনৰ আমি জমাবন্দীখন কেনেকৈ ভিউ ফাইলটো চাম তাৰ বাবে আমি ৰেভিনিউ আছামত যাম হা ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন ৰেভিনিউ আছামৰ যোনটো ছাইড হয় ইয়াত যাম আপোনালোকে মনত ৰাখিব তাত 2.5 বিঘা টোটেল মাটি এল'টেড হৈ আছে কিন্তু এই পটাখন আমি বিচাৰি উলিয়াম এতিয়া ইয়াৰ পৰা জমাবন্দীখন মই এইখিনি আপোনালোকে এনেদৰে আহিব আপোনাৰ তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ডিব্ৰুগড় চিলেক্ট কৰিলোঁ দেখিলে ইয়াতে য'ৰ মাটি হয় এইটো চক্ৰ বিষয়া বা চাৰ্কুল অফিচ যোনটো চিলেক্ট কৰিলোঁ তাৰপাছত ইয়াত আমি গাঁওখন যোনখন গাঁও হয় সেইখন চিলেক্ট কৰিম আৰু গাঁওখন চিলেক্ট কৰা মাত্ৰকে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব এতিয়া যিহেতু যিসকলৰ আপোনালোকৰ দাগ নম্বৰ পটা নম্বৰ আছে মিছন বসুন্ধৰা 2.0 পোৱা মাটি হওক বা আগত পোৱা মাটি হওক আপোনালোকৰ যিসকলৰ দাগ নম্বৰ পটা নম্বৰ আছে তেখেতলোকলে চাৰ্চ বাই দাগ নম্বৰ মানে দাগ নম্বৰ থ্ৰুদিও চাৰ্চ কৰিব পাৰে পটা নম্বৰ থ্ৰুদিও চাৰ্চ কৰিব পাৰে কিন্তু আমি যোনখন চাব গৈ আছোঁ তেখেতৰ দাগ নম্বৰ নাই কিন্তু মাটিটো এলট হৈ গ'ল বা পত্তন পত্ৰ ওলাই গ'ল চ' আমি যাম চাৰ্চ বাই পাট্টাদাৰ নেম লৈ আমি চাৰ্চ কৰিম পাট্টাদাৰ নেমত আপোনালোকে একেবাৰে চিম্পল হয় অসমীয়াত নামটো লিখিব লাগে এই কেপচা যোনটো আছে এইটো ইয়াত ভৰাব আৰু ইয়াৰ পৰা ইয়াতে কাৰ্যডাল টিক কৰি আপোনাৰ যোনটো নাম হয় এই নামটো আপুনি ইয়াৰ পৰা এই আখৰখিনি চিলেক্ট কৰি লিখি ল'ব মই ইয়াত চাই লৈছোঁ তাৰপিছত আপোনালোকে চাৰ্চত ক্লিক কৰিলেই হৈ গ'ল ইয়াতে ভিউ বুলি ওলাই যাব ইয়াতেই আপোনালোকৰ চি জমাবন্দী ওলাব চি জমাবন্দীত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ এই জমাবন্দীখন আপোনালোকৰ ভিউ হ'ব আৰু এইখন যোনখন মই জমাবন্দী দেখাই আছোঁ এই যোনখন পত্তন পত্ৰৰ হয় তাৰে জমাবন্দী চাৰ্চ বাই নেম কৰি আমি উলিয়াই লৈছোঁ আৰু চাইছোঁ যে ইয়াত অকণমান খেলি মেলি এটা দেখা পালোঁ যিহেতু ইয়াত অকল এবিঘা মাটি এলট কৰা দেখাইছে জমাবন্দীখনত বা বেলেগ জমাবন্দীও থাকিব পাৰে কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থেহে কথাখিনি কৈ আছোঁ যাতে আপোনালোকেও ক্ৰছ চেক কৰিব পাৰে আৰু যোনখন পত্তন পত্ৰ আছে তাত 2.5 বিঘা মাটি দেখাই আছে চ' এখেতৰ এতিয়া কাম কি হ'ল জানেনে এখেতে যদি তেখেতৰ গোটেই 2.5 বিঘা মাটি তেখেতৰ পত্তন পত্ৰত থকা স্বত্তেও তেখেতে জমাবন্দী বা আপোনালোকে যদি মাটিৰ পট্টাখনত যদি আপোনালোকে নেপায় তেনেহ'লে আপোনালোকে কাইলৈ চাৰ্কুল অফিচ ভিজিট কৰিব কাৰণ মই ইয়াত আপোনালোকক দেখাই দিলোঁ পত্তন পত্ৰ মাটিৰ যোনখন বসুন্ধৰা 2.0 যোনখন পট্টা আৰু আপোনাৰ যদি পট্টা পাইছে তেনেহ'লে আপোনালোকে দাগ নম্বৰ বা পট্টা নম্বৰ দি আপোনালোকে জমাবন্দীখন ভিউ কৰি চাব পাৰে আৰু যোনখন অৰিজিনেল জমাবন্দী হয় সেইখন কেনেদৰে আপোনালোকে উলিয়াব পাৰিব তাৰ ভিডিঅ' মই অলৰেডি দি থৈছোঁ চ' পত্তন পত্ৰ চাব জমাবন্দী চাব আৰু আপুনি যদি ভূমি পট্টাখন আছে তেনেহ'লে ভূমি পট্টাখন আপুনি চাব আৰু যদি গোটেই তিনিটাৰ মাজত যদি সকলোবিলাক ঠিক আছে তেনেহ'লে আপোনাৰ বসুন্ধৰা 2.0 মাটি বাৰী যিখিনি কাম হয় সেইখিনি আপোনাৰ শুদ্ধভাৱে হৈছে আৰু চব ক্লিয়াৰ আছে আৰু যদি বাই চান্স আপোনাৰ কিবা খেলি মেলি হৈছে ধৰি লওক আপোনাৰ পটাখন ডাউনলোড
ডাউনলোড নাই হোৱা, ধৰি লওক আপোনাৰ পত্তন পত্ৰ ডাউনলোড নাই হোৱা, ধৰি লওক আপোনাৰ জমাবন্দী ডাউনলোড নাই হোৱা বা জমাবন্দীখন আপুনি দেখি পোৱা নাই বা জমাবন্দী পত্তন পত্ৰ আৰু পটাৰ মাজত কিবা ডিফাৰেঞ্চ আছে, তেনেহ'লে চাৰ্কল অফিচত গৈ কামখিনি আপোনালোকে সোনকালে কৰাই ল'ব। কিয়নো যিহেতু এতিয়া আহি আছে বসুন্ধৰা 3.0, চ' বসুন্ধৰা 3.0 যেতিয়া আহি যাব, মণ্ডল অফিচ হওক বা মণ্ডলেই হওক বা SK হওক বা চাৰ্কল অফিচাৰৰ বহুত কাম বাঢ়ি যাব, হয় নাই? চ' কাম বঢ়াৰ মাজত আপোনালোকে তাৰ ওপৰত গৈ আৰু বেলেগ এটা কাম দিলে তেখেতলোকৰো প্ৰব্লেম হ'ব, কাৰণ নতুন এটা কাম আহি আছে, নতুন এটা মানে মিছন বসুন্ধৰা আহি আছে। চ' আপোনালোকক মই এইখিনি আপোনালোকক জ্ঞাতাৰ্থে জনালোঁ। আপোনালোকে এইখিনি চেক কৰি লওক, নিজৰ মোবাইলৰ পৰাই সকলোবিলাক চেক কৰিব পাৰে, একেবাৰে ইজি হয়, ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাই দিলোঁ, আৰু আপোনালোকৰ যিবিলাক খেলিমেলি আছে সকলোবিলাক ক্লিয়াৰ কৰি লওক। আশা ৰাখিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্টখিনি উপকৃত হ'ল। মই কোৱা কথাখিনি যদি আপোনাৰ ক্ষেত্ৰত হৈছে, তেনেহ'লে আপোনালোকে অনতিপলমে চাৰ্কল অফিচ ভিজিট কৰিব আৰু গোটেই কেছটো বুজাই ক'ব, আৰু প্ৰমাণ সহকাৰে দেখাব, কাৰণ আপোনালোকক মই কি দেখাব লাগে দেখাই দিলোঁৱে। চ' আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।